তো গাইজ আজি আমি মুড়ি ঘণ্ট বনাম। এই মাছৰ মাথা ফ্ৰাই কৰিছোঁ। কিহৰ মাথা হয় এইটো? ভকুৱা মাছ ন? ভকুৱা ডাঙৰ 3 কেজিৰ ভকুৱা মাছৰ মাথা ফ্ৰাই কৰিছোঁ। আমি আপোনালোকক ডিটেইলছ দেখাম কেনেকৈ বনাম মুড়ি ঘণ্টটো। আৰু ইফালে দালি বইল কৰিছোঁ, দালিৰ লগত ফ্ৰাই কৰিম অলপ পিছত। থাকিবনে আমাৰ লগত? মাথা ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আমি আদা নহৰু খুন্দি আছোঁ। আদা নহৰু তাৰপিছত জলকীয়া, আদা নহৰু জলকীয়া দি আৰু দালি দি ফ্ৰাই কৰিম এনেকৈ পিঁয়াজ দি। প্ৰথমে পিঁয়াজ আৰু আদা নহৰু ফ্ৰাই কৰিম, জলকীয়া দিম, তাৰপিছত দালিখিনি দি অলপমান এনেকৈ ভাজি তাৰপিছত মাছৰ মাথাটো দিম। অলপ দেখাম গোটেইখিনি, চাই থাকিব। তো এয়া আমি জলকীয়া আদা নহৰু দিলোঁ। এতিয়া আমি পিঁয়াজখিনি আৰু দি দিম লাহেকৈ। এই পিঁয়াজ ভালকৈ লগাম। ধুনীয়া কালাৰ আহিব, গোল্ডেন কালাৰ হ'ব লাগিব। পিঁয়াজটো ফ্ৰাই হৈ কিনে তাৰপিছতে আমি দালিখিনি ইয়াতে এড কৰিব পাৰিম। এইকেইটা কালাৰ লৈ আছোঁ। এয়া হ'ল আমাৰ মুগ দালি বইল কৰি আমি ৰেডি কৰিলোঁ। পানী দি পিনে প্ৰেছাৰ কুকাৰত 2টা হুইচেল দিয়া হৈছে। অলমষ্ট ৰেডি। এতিয়া আপোনালোকে দেখা পাইছে অলমষ্ট ফ্ৰাই হ'বই। গোল্ডেন ব্ৰাউন কালাৰটো লৈ আছে। এতিয়া অলপ পিছত দালিটো পেলাই দিম। কিন্তু মানে পিঁয়াজটো ভালকৈ মজিব লাগিব, মানে ভালকৈ ধুনীয়াকৈ ফ্ৰাই হ'ব লাগিব। চাওক গাইজ কি ধুনীয়া কালাৰ হৈছে। এতিয়া একদম ব্ৰাউন কালাৰ, মানে গোল্ডেন ব্ৰাউন হয়। চাওক এতিয়া আমি ইয়াতে দালিখিনি দেখা পাইছে। এই দালিখিনি আমি ইয়াতে লাহেকৈ এতিয়া অলমষ্ট মুড়ি ঘণ্টৰ এনেকুৱা শ্বেপ লৈছে। পিছত দালিৰ লগত আমি আগৰ যিটো আমি কি আছিলে এই পিঁয়াজ ভাজা আৰু আদা নহৰু হৈছে মিক্স কৰি দিলোঁ। এতিয়া মানে বহুত সময় পকাব লাগিব। বহুত সময় কি কৰিব লাগিব, পিঁয়াজটো গলি যাব, দালিখিনিও গলি যাব। গলাৰ পিছত আমি মাছৰ মুগকেইটা দি পেলাই তাৰপিছত অলপ হালধি, নিমখ আৰু গৰম মছলা, এনেকৈ চিকেন মছলাও দিব পাৰে আপোনালোকে, টেষ্টটো অলপ বেছি হয় তেতিয়া। এয়া আমি মাছৰ মাথাকেইটা দিম। এতিয়া মাছৰ মুগকেইটা যিকেইটা আমি অলৰেডি ভাজি থৈছিলোঁ গ'ল। এইবোৰ ভালকৈ ভাজিব লাগিব। ভাজি কৰি একদম গুড়ি কৰি দিব লাগিব, তেতিয়া অলপ মিক্স হৈ যায়। আপোনালোকক আমি অলপ অলপকৈ দেখাই আছোঁ, গোটেইখিনি এনেকৈ গম পাব কেনেকৈ বনাব লাগে। এনেকৈ গুড়ি কৰিব লাগে। এতিয়া মানে পানী হৈ কিনে অলপ ঢিলা হ'ব আৰু টান হৈ আছে। এনেকৈ গুড়া কৰি দিব লাগে। আমি অলপ নিমখ দিছোঁ। এতিয়া নিমখ দিলোঁ। আমাৰ নিমখ দিয়া হৈ গ'ল। এতিয়া আমি হালধি দিব ওলাইছোঁ। পিছত নিমখটো এডজাষ্ট কৰিম আৰু পানী দি কিনে অলপ হালধি দিলোঁ দেই। এয়া আমি কি ধুনীয়া মুড়ি ঘণ্ট ৰেডি হৈ আছে। ইয়াতে আমি গৰম মছলা দিছোঁ, অলপ ধনিয়া পাউডাৰো দিয়া গৈছে। এতিয়া আমি লাষ্টত চিকেন মছলা দিম। এয়া হ'ল আমাৰ চিকেন মছলা। খাই উঠি কম যে কেনেকুৱা লাগিছে খাব। ভালকৈ মিক্স কৰিম।
আপোনাক গোটেই প্ৰচেছটো দেখাইছোঁ আপোনালোকক কেনেকৈ বনাব লাগে মুড়ি ঘণ্ট এনেকৈ বনালে মানে বহুত টেষ্টি পাব পাৰে তো এয়া মই অলমষ্ট ৰেডি হোৱাৰ পথতে মাছৰ মুড়ি ঘণ্ট তো গাইজ আমাৰ এয়া ফাইনেলি মুড়ি ঘণ্ট ৰেডি হৈ গৈছে খাম আৰু বিৰাট ধুনীয়া হৈছে খাবলৈ বনাই খাব পাৰিব এনেকৈ